বজালী বিধানসভা সমষ্টিত ইয়াত আহি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলক আমাৰ মনৰ কথাবোৰ খুলি কৈছোঁ। দুইটা দলেই আন্তৰিকতাৰে NDA প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে কষ্ট কৰি আছে আৰু আমাৰ দৃঢ় বিশ্বাস ৰাজনৈতিকভাৱে সচেতন বজালীবাসীয়ে শিক্ষানগৰী এখন সাংস্কৃতিক নগৰী ইয়াৰ ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব। NDA প্ৰাৰ্থীগৰাকীক বিপুল ভোটেৰে কিন্তু আঞ্চলিকতাবাদ আপোনালোকেও কৰে লুৰিণ জ্যোতিৰ আঞ্চলিকতা মইতো ক'লোঁ 860জন শ্বহীদ কৰা দলটোৰ লগত লগ লাগি ইয়াত যদি কোনোবাই আঞ্চলিকতাবাদৰ কথা কয় তেতিয়াহ'লে ৰাইজে আৰু কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু চুক্তি ৰূপায়ণৰ স্বাৰ্থতেই অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীৰ লগত ঐক্যবদ্ধভাৱে